আজি আপোনালোকৰ মাজত আলোচনা কৰিম ত্ৰিভুজ ট্ৰায়াঙ্গল সো ত্ৰিভুজ মানে ট্ৰায়াঙ্গল আমি জানো কি যে তিনিডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰখনকে কি বলে ত্ৰিভুজ বলে যে ত্ৰিভুজ কি তিনিডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰখনকে কি বলে ত্ৰিভুজ বলে তিনিডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰখনকে ত্ৰিভুজ বলে ত্ৰিভুজৰ ত্ৰি মানে তিনিটা কি থাকে যেটা ত্ৰিভুজৰ কি থাকে আমাৰ তিনিটা বাহু থাকে ধৰা হল এ বি সি এটা কি ত্ৰিভুজ সো এটা ত্ৰিভুজৰ কি থাকে তিনিডাল বাহু থাকে আৰু তিনিটা কোণ থাকে আৰু কি থাকে তিনিটা শীৰ্ষবিন্দু থাকে এ বি সি ত্ৰিভুজ এ বি সি কি থাকে তিনিটা শীৰ্ষবিন্দু এ বি সি বুজি পালেনে তাৰপিছত তিনিটা কোণ থাকে তিনিটা কোণ যেনেকুৱা কোণ এ বি সি আৰু কি থাকে তিনিডাল বাহু থাকে বাহু যেনেকুৱা এ বি সি আৰু সি এ সো এটা ত্ৰিভুজৰ কি থাকে তিনিটা শীৰ্ষবিন্দু তিনিটা কোণ আৰু তিনিডাল বাহু থাকে এতিয়া আমি আলোচনা কৰিম টাইপছ অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ প্ৰকাৰ কি ধৰণৰ ত্ৰিভুজ থাকিব পাৰে চাওক টাইপছ অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ প্ৰকাৰ এতিয়া চাওক ত্ৰিভুজৰ বাহু হিচাপে ভাগ কৰিলে যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ নাম্বাৰ 1 সমবাহু ত্ৰিভুজ তাৰপিছত হৈছে কি সমদ্বিবাহু ত্ৰিভুজ আৰু এটা হৈছে কি বিষমবাহু ত্ৰিভুজ চাওক সমবাহু ত্ৰিভুজ কেতিয়া কোৱা হ'ব যেতিয়া এটা ত্ৰিভুজৰ কি থাকে তিনিওডাল বাহু সমান থাকিব সে এ বি সি ইয়াত এই তিনিওডাল বাহুৰ মাপ কি থাকিব সমান থাকিব তেতিয়া কি বুলি কোৱা হ'ব সমবাহু ত্ৰিভুজ বুলি কোৱা হ'ব এ বি সমান সমান বি সি সমান সমান সি এ এইটো হল কি আমাৰ সমবাহু ত্ৰিভুজ তাৰপিছত চাওক এই সমবাহু ত্ৰিভুজৰ কি থাকিব এই তিনিটা কোণে সমান হয় এইটো কোণ সো সমবাহু ত্ৰিভুজৰ কি হ'ব তিনিটা কোণে সমান হ'ব কোণ এ ইকুৱেল টু কোণ বি ইকুৱেল টু কোণ সি বুজি পালেনে তাৰপিছত চাওক সমদ্বিবাহু ত্ৰিভুজৰ কি হয় এইটো হল সমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ ডি মানে হৈছে কি দুই সমদ্বিবাহু ত্ৰিভুজৰ কি থাকে দুটা বাহু সমান থাকে
সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান AB সমান সমান AC নাইবা AB ঠাই যদি BC হয় তথাপি হ'ব সেইটো কি সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এতিয়া চাওক সমদ্বিবাহু ত্ৰিভুজৰ কি হয় সমদ্বিবাহু ত্ৰিভুজৰ কি থাকে দুটা বাহু সমান বাহু সমান ইয়াৰ ক্ষেত্ৰত যেনেকুৱা AB সমান সমান AC আৰু কি হ'ব সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান হ'ব সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হ'ব সমান হ'ব কোণ দুটাও সমান হয় বুজি পালেনে তাৰপিছত চাওক বিষম বাহু ত্ৰিভুজৰ কি হয় এই বাহু তিনিটাৰ মাপ অসমান থাকে বিষম বাহু ত্ৰিভুজৰ মানে এইটো ধৰক A এইটো B C বিষম বাহু 3 নম্বৰটো হৈছে কি বিষম বাহু ত্ৰিভুজ এই বিষম বাহু ত্ৰিভুজৰ কি বাহু তিনিটাৰ মাপ কি বেলেগ বেলেগ থাকে সেইদৰে কোণবিলাকৰ মাপ কি থাকে বেলেগ বেলেগ থাকে তিনিওটা বাহুৰ মাপ অসমান তাৰমানে AB is not equal to BC is not equal to CA তাৰমানে বুজি পালনে ঠিক হেতে কোণবিলাকো বেলেগ বেলেগ থাকিব কোণবিলাকো বেলেগ বেলেগ সো এই হিচাপে আমি কি কৰোঁ বাহু হিচাপে ত্ৰিভুজ এই তিনিটা প্ৰকাৰ থাকে তাৰ পিছতে চাওক কোণ হিচাপে আকৌ কি কৰা হ'ব ত্ৰিভুজক তিনি ভাগত ভাগ কৰা হৈছে কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ নাম্বাৰ 1 সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ তাৰ পিছৰটো হৈছে কি স্থূলকোণী ত্ৰিভুজ কোণী ত্ৰিভুজ আৰু এটা হৈছে কি সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ এতিয়া চাওক এই সূক্ষ্মকোণী ত্ৰিভুজ কাক বোলে আমি সূক্ষ্মকোণ পাইছোঁ সূক্ষ্মকোণ বোলে কি হয় আমাৰ 90 ডিগ্ৰীতকৈ সৰু হয় সো সূক্ষ্মকোণী ত্ৰিভুজ হ'ব যি ত্ৰিভুজৰ তিনিটা কোণৰ মাপ 90 ডিগ্ৰী প্ৰতিটোৰ মাপ 90 ডিগ্ৰীতকৈ সৰু প্ৰথমটো চাওক সূক্ষ্মকোণী ত্ৰিভুজ তিনিটা কোণৰ প্ৰতিটোৰ মাপ কি থাকে 90 ডিগ্ৰীতকৈ সৰু বুজি পালেনে তিনিটা কোণৰ মাপ কি থাকিব 90 ডিগ্ৰীতকৈ সৰু প্ৰতিটো কোণৰ মাপে কি থাকিব 90 ডিগ্ৰীতকৈ সৰু থাকিব এটো কি বুলি কব সূক্ষ্মকোণী ত্ৰিভুজ ঠিক হেদৰে স্থূলকোণী ত্ৰিভুজ নাম্বাৰ 2 স্থূলকোণী ত্ৰিভুজ এই স্থূলকোণী ত্ৰিভুজ কোণবিলাকক কোৱা হ'ব যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ
যিকোনো এটা কোণৰ মাপ তিনিওটা কোণৰ যিকোনো এটা কোণৰ মাপ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ সূক্ষ্মকোণ আছিল কি আমি তিনিটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু স্থূলকোণ কি যিকোনো এটা কোণৰ মাপ কিহৰ কাৰণে চাওক একেলগে দুটা সূক্ষ্মকোণ কি স্থূলকোণ হ'ব নোৱাৰে স্থূলকোণ ত্ৰিভুজত কিহৰ কাৰণে আমি জানো কি ত্ৰিভুজত তিনিটা কোণৰ যোগফল কি 180 ডিগ্ৰী গতিকে যিকোনো এটা কোণৰ মাপে কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব চাওক এটো যদি কি হয় এটা এ বি সি এটা কি স্থূলকোণ ত্ৰিভুজ হয় তেতিয়া হলে কি বি কোণটো যদি 90 ডিগ্ৰী ডাঙৰ হয় এই দুটা কি হৈ যাব 90 ডিগ্ৰী সৰু হ'ব লাগিব গতিকে যিকোনো এটা কোণৰ মাপ কি 90 ডিগ্ৰীতকৈ ডাঙৰ তেতিয়া কি হ'ব স্থূলকোণী ত্ৰিভুজ হ'ব বুজি পালে চাগে তাৰ পিছৰটা চাওক সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ এতিয়া সমকোণী ত্ৰিভুজ হ'বলৈ হলে কি হ'ব লাগিব এটো সমকোণ সে এ বি সি সমকোণী ত্ৰিভুজত কি হ'ব লাগিব যিকোনো এটা কোণৰ মাপ কি হ'ব লাগিব 90 ডিগ্ৰী যিকোনো এটা কোণৰ যোগ 90 ডিগ্ৰী হলে তেতিয়াহলে কি ক'ব এটক সমকোণী ক'ব স্থূলকোণীৰ দ্বাৰা কি হ'ব লাগিব সমকোণী ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে এটা 90 ডিগ্ৰী হলে বাকি দুটা কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সো এটো কি ক'ব সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব সো বুজি পালে চাগে এইদৰে আমি ত্ৰিভুজসমূহ কি কৰা হয় 6 ভাগত ভাগ কৰা হয় বাহু হিচাপে তিনিটা আৰু কিছে কোণ হিচাপে তিনি প্ৰকাৰ তেয়া চাওক আমি জানো কি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এ বি সি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী সো এতিয়া চাওক যদি কি হয় সমবাহু ত্ৰিভুজ হয় তেনেহলে তিনিটা কোণৰ যোগ প্ৰতিটোৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 3 তাৰ মানে 60 ডিগ্ৰী হ'ব সো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ কিমান 60 ডিগ্ৰী কেনেকৈ চাওক তিনিটা যোগফল 180 তিনিটা কোণ থাকে গতিকে কি হ'ব 60 ডিগ্ৰী হ'ব সো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ কি হ'ব 60 ডিগ্ৰী এতিয়া চাওক সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সমকোণী সমদ্বিবাহু ত্ৰিভুজ তাৰ মানে এটা সমকোণ বাকি দুটা কোণৰ যোগফল সমান এইটো 90 ডিগ্ৰী হলে চাওক এই কোণটো সমান হৈ যাব তাৰ মানে কি হ'ব তেনেহলে এই দুটাৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী সো 90 ডিগ্ৰী হলে কি হ'ব 45 ডিগ্ৰী সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সমকোণৰ বাহিৰে বাকি কোণ দুটাৰ প্ৰতিটোৰ যোগ 45 ডিগ্ৰী আৰু চাওক যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটাৰ কি হয় যে সমান বাহুৰ বিপৰীত কোণবোৰ কি সমান হয় ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত
কোণবোৰ সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান ঠিক ওলোটাকে যে সমান কোণৰ বিপৰীত বাহুবিলাকো কি সমান হ'ব যিকোনো আৰু এটা চাওক ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এতিয়া চাওক যদি কি হয় যিকোনো দুটা বাহু যোগ কৰা হয় সে আমি কি কৰিলো এ বি প্লাস বি সি এ বি আৰু বি সি যোগ কৰিলে কি হ'ব এ সিতকৈ ডাঙৰ হ'ব ঠিক সেইদৰে যদি বি সি প্লাস এ সি যোগ কৰা হয় তো কি হ'ব এ বিতকৈ ডাঙৰ হ'ব ঠিক সেইদৰে এ বি প্লাস এ সি যোগ কৰিলে কি হ'ব বি সিতকৈ ডাঙৰ হ'ব তাৰ মানে যিকোনো দুটা বাহু যোগফল কি হ'ব সদায় তৃতীয় বাহুতকৈ ডাঙৰ হ'ব সো ত্ৰিভুজ সম্পৰ্কে আমি এইখিনি আলোচনা কৰিলো আমাৰ সিলেবাসত দিয়া আছে ত্ৰিভুজ আৰু ইয়াৰ টাইপস অফ ত্ৰিভুজ সো এইখিনি আলোচনা কৰিলো পিছৰ ভিডিঅ'টোত আমি এই সম্পৰ্কে কেইটামান এমসিকিউ আলোচনা কৰিম সো চতুৰ্ভুজত কি থাকে চতুৰ মানে হৈছে 4 মানে ইয়াত কি থাকিব চতুৰ্ভুজ মানে বাহু ইয়াত কি থাকিব 4টা বাহু থাকিব যিদৰে আমাৰ ত্ৰিভুজত কি থাকে 3টা বাহু থাকে ঠিক আছে চতুৰ্ভুজত কি থাকে আমাৰ 4ডাল বাহু থাকে সো আমি আলোচনা কৰিম চতুৰ্ভুজ কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজ চাওক চতুৰ্ভুজৰ কি থাকে 4ডাল বাহু থাকে 4ডাল বাহুৱে আগৰি থকা ক্ষেত্ৰখনে কি বুলি কোৱা হ'ব চতুৰ্ভুজ বুলি কোৱা হয় সো চতুৰ্ভুজৰ কি থাকে সে যদি আমি কি কৰা হয় এ বি সি ডি যে 4ডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা ক্ষেত্ৰখনক চতুৰ্ভুজ বোলে চতুৰ্ভুজত কি থাকে 4টা শীৰ্ষবিন্দু থাকে শীৰ্ষবিন্দু যেনেকুৱা এ বি সি ডি আৰু কি থাকে 4টা কোণ থাকে যেনেকুৱা এ বি সি আৰু ডি এই এ বি সি ডি আৰু কি থাকে 4ডাল বাহু থাকে 4ডাল বাহু থাকে যেনেকুৱা এ বি বি সি সি ডি আৰু ডি এ সো বুজি পালে চাগে যে চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু থাকে 4টা কোণ থাকে আৰু 4টা কি থাকে আমাৰ বাহু থাকে এতিয়া আমি আলোচনা কৰিম চতুৰ্ভুজৰ প্ৰকাৰ টাইপস অফ কোৱাড্ৰিলেটাৰেল চাওক টাইপস অফ কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজৰ প্ৰকাৰ চাওক চতুৰ্ভুজৰ প্ৰকাৰ চাওক কি আছে নাম্বাৰ 1 সমান্তৰিক প্ৰথমটো হৈছে কি সমান্তৰিক এটা হৈছে কি প্যাৰালেলোগ্ৰাম
তাৰপিছতো চাওক কি আয়ত ৰেক্টেংগল তাৰপিছত হৈছে কি বৰ্গ স্কুৱেৰ তাৰপিছত হৈছে ৰম্বাস তাৰপিছত কি বুলি কোৱা হয় ট্ৰেপেজিয়াম চাওক আৰু এটা আছে কি কাইট বুলি কোৱা হয় যেটো চিলা এতিয়া চাওক এইকেইটা প্ৰথমটো আমি আলোচনা কৰিম কি সামান্তৰিক এটা এটাকে আলোচনা কৰোঁ চাওক প্ৰথমটো হৈছে কি সামান্তৰিক প্যাৰালেলোগ্ৰাম এটা সামান্তৰিকৰ কি থাকে আমাৰ বিপৰীত বাহুবিলাক কি হয় সমান হ'ব সে এটা কি সামান্তৰিক আছে এক নম্বৰ কি হ'ব সামান্তৰিকৰ বিপৰীত বাহু কি থাকে সমান আৰু কি সমান্তৰাল তাৰমানে কেনেকুৱা যে AB সমান সমান CD আৰু কি হ'ব AB সমান্তৰাল CD ঠিক সেইদৰে AD সমান BC AD সমান্তৰাল BC তাৰপিছত কি থাকে বিপৰীত কোণবোৰ সমান থাকে তাৰমানে কি হ'ব A কোণৰ সমান C কোণ B কোণৰ সমান D কোণ বিপৰীত বাহুবিলাকো সমান থাকে আৰু বিপৰীত কোণবিলাকো সমান থাকে বুজি পালেনে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত বুজি পালেনে আমাৰ সামান্তৰিক সম্পৰ্কে এইখিনি মনত ৰাখিলে হ'ল তাৰপিছত চাওক তাৰপিছত আহিলে আমাৰ কি আয়ত ৰেক্টেংগল এতিয়া চাওক আয়ত হৈছে কি যদি কি হয় আমাৰ সামান্তৰিকৰ দৰে প্ৰপাৰ্টিজ মিল আছে কি আছে চাওক ইয়াৰ বিপৰীত কোণবোৰ সমান হ'ব এতিয়া চাওক আমি সামান্তৰিকৰ পৰা যদি লৈ আহো যে যি সামান্তৰিকৰ কি হয় প্ৰতিটো কোণ কিমান 90 ডিগ্ৰী এতিয়া সামান্তৰিকৰ যদি আমাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে সেইটো সামান্তৰিকক কি বুলি কোৱা হ'ব আয়ত বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব আয়ত বুলি কয় এতিয়া চাওক আয়তৰ কি থাকে আয়তৰ নাম্বাৰ 1 কি বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল বিপৰীত বাহু সমান আৰু সমান্তৰাল প্ৰতিটো কোণ 90 ডিগ্ৰী তাৰপিছত চাওক কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত তাৰমানে সামান্তৰিকৰ দৰে আয়তৰ পাৰ্থক্যটো হৈছে কি ইয়াৰ কোণবিলাক 90 ডিগ্ৰী বাকী প্ৰপাৰ্টিজবিলাক একে আছে
বৰ্গ স্কয়াৰ বৰ্গ হ'ব কি যি আয়তৰ প্ৰতিটো বাহুৰ মাপ সমান এটো যদি এ বি সি ডি বুলি কোৱা হয় সো ইয়াৰ প্ৰত্যেকটো বাহুৰ মাপ সমান প্ৰতিটো কোণটো 90 ডিগ্ৰী আয়তৰ আছে সো যি আয়তৰ প্ৰতিটো বাহুৰ মাপ সমান বাকি সমবিলাক আয়তৰ লগত একে যি আয়তৰ প্ৰতিটো বাহুৰ মাপ সমান তাক কি বুলি কোৱা হ'ব বৰ্গ বুলি কোৱা হ'ব কেনেকৈ চাওক বৰ্গৰ কি থাকে নাম্বাৰ 1 প্ৰতিটো বাহুৰ যোগ সমান প্ৰতিটো বাহুৰ যোগ সমান তাৰপিছত চাওক প্ৰতিটো কোণ 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী আয়তৰ প্ৰতিটো কোণ কি 90 ডিগ্ৰী তাৰপিছত এইটো পাৰ্থক্য যে ইয়াৰ কৰ্ণ দুডাল কি হয় এই বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ইয়াত কি 90 ডিগ্ৰী সে বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত তাৰ মানে AO OC BO OD আৰু কি হ'ব এই লম্বভাৱে মানে AC পাৰপেণ্ডিকুলাৰ BD তেনেহ'লে কি হ'ব AOB is equal to AOD COB is equal to COD কিমান 90 ডিগ্ৰী সো বুজি পালেনে সো কি হয় ইয়াৰ প্ৰতিটো কোণে 90 ডিগ্ৰী প্ৰতিটো বাহু সমান আৰু কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত এবাৰ হওক ৰম্ভাস 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 কি হয় যে যি সমান্তৰিকৰ চাৰিটা বাহুৰ মাপ সমান বা ওচৰা-ওচৰি বাহুৰ মাপ সমান এটা সমান্তৰিক যদি হয় তেনেহ'লে চাওক ইয়াৰ চাৰিটা বাহুৰ মাপ সমান যদি কি হয় সমান্তৰিকৰ ওচৰা-ওচৰি বা চাৰিটা বাহুৰ মাপ সমান হয় চাৰিওডাল বাহুৰ মাপ সমান হলে এটা কি বুলি কোৱা হ'ব ৰম্ভাস বুলি কোৱা হ'ব বুজি পালেনে তেতিয়া চাওক তেনেহ'লে ৰম্ভাসৰ কি কি হয় এক নম্বৰটো হৈছে কি চাৰিটা বাহুৰ মাপ সমান চাৰিওডাল বাহুৰ মাপ সমান তাৰপিছত আৰু কি হ'ব বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ সমান আৰু এটা ক'ব কি যে কৰ্ণ দুডাল বৰ্গৰ দৰে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত এতিয়া চাওক কি হ'ব ইয়াৰ ACBD এই কৰ্ণডাল কি হয় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় বুজি পালেনে তাৰ পিছত হৈছে কি ট্ৰেপেজিয়াম 5 নম্বৰটো হৈছে কি ট্ৰেপেজিয়াম
ট্ৰেপিজিয়াম 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 কাক কোৱা হ'ব যদি কি হয় এটা চতুৰ্ভুজৰ কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হয় ইয়াত সমানৰ কথা নাই জাস্ট কি এজৰ বিপৰীত বাহু যদি কি হয় সমান্তৰাল হয় তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব এনেকুৱা এটা মানে যদি এজৰ বিপৰীত বাহু কি হয় সমান্তৰাল হয় তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব চতুৰ্ভুজক এজৰ বিপৰীত বাহু সমান্তৰাল এটাই কণ্ডিশ্যন যে এজৰ বিপৰীত বাহু কি সমান্তৰাল হয় এটা কি বুলি কোৱা হ'ব ট্ৰেপিজিয়াম বুলি কোৱা হ'ব তাৰ পিছৰটা চাওক যেটো আমি কি বুলি কওঁ চিলা নাইবা কাইট বুলি কোৱা হয় এইটো হল কি এইটো কি বুলি কোৱা হ'ব এ বি সি ডি যদি এটা কাইট হয় তেনেহ'লে কি হ'ব আমাৰ যে এই দুটা বাহু সমান হ'ব যেনেকুৱা চিলাই কি হ'ব এ বি সমান সমান এ ডি হ'ব আৰু কি হ'ব বি চি সমান সমান চি ডি হ'ব আৰু এটা কথা হ'ল কি আমাৰ এই কৰ্ণ দুডাল কি হ'ব পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত সমদ্বিখণ্ডিত নহয় যে কৰ্ণ দুডাল লম্বভাৱে দ্বিখণ্ডিত হয় এটো কি হ'ব 90 ডিগ্ৰী হ'ব সো চতুৰ্ভুজৰ এইটোৰ আমাৰ কি কৰা হয় এই 6টা প্ৰকাৰ আছে সো আশা কৰো ভিডিওটো ভালে পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল লগত থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশন হ'ব অনাইখে পাব পাৰে সো ইয়াৰ পিছৰ ভিডিঅ'টোত মই এই জ্যামিতিক্স আকৃতিবিলাকৰ আমি যেটো পৰিসীমা আৰু কালি এই বিষয়ে আলোচনা কৰিম